চাওক আমি যোৱা 20 তাৰিখে আমি এটা আন্দোলন কাৰ্যসূচী লৈছিলোঁ খানাপাৰাৰ পৰা। আমি দ্বিতীয়বাৰ আকৌ এই আন্দোলন কাৰ্যসূচী ল'ব লগা হ'ল। এইটো আচলতে বৰ দুখৰ কথা, দুখৰ বিষয়। আমি নাভাবোঁ যে আমি বাৰে বাৰে আন্দোলন কৰি থাকিম, আমি নিবিচাৰোঁ, চৰকাৰেতো নিবিচাৰে, কিন্তু আমি বাধ্য হৈছোঁ আজি আমি শেষবাৰৰ কাৰণে আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে। কাৰণ চৰকাৰে যেনেধৰণে আমি যি ধৰণে কৈছিলোঁ যে তেওঁলোকক আমি এটা সময়সীমা বান্ধি দিছিলোঁ যোৱা 20 তাৰিখত, 25 তাৰিখৰ ভিতৰত আমাক এটা সময় দিছিলোঁ যে তেওঁলোকে আমাক মাতিব লাগিব, খবৰ দিব লাগিব, আমাৰ লগত আলোচনা কৰিব লাগিব। আমাৰ এই শিক্ষকখিনিৰ সমস্যাখিনি বাৰে বাৰে কৈ থকা হৈছে। আমাৰ ইয়াতে শিক্ষক LPৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰীলৈকে আছে। এই গোটেই শিক্ষকখিনি আমাৰ বঞ্চিত শিক্ষক, আমি কোনো ভেঞ্চাৰ নহয়, আমাৰ বঞ্চিত শিক্ষক। অৰ্থাৎ আমাৰ অনুষ্ঠানবিলাক চৰকাৰে লৈছে, আমাৰ বাকী লগৰবিলাকৰ শিক্ষকবিলাকৰ পোষ্টবিলাক হৈ গৈছে, আমি ৰৈ গৈছোঁ। আমাৰ ৰৈ যোৱাৰ কাৰণবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ, LPৰ বেলেগ, MEৰ বেলেগ বা আমাৰ হাইস্কুলৰ বেলেগ, কিন্তু মেক্সিমাম আমাৰ মেইন কথা হৈছে ইউডাইচ আৰু এনৰলমেণ্ট লেট কনকাৰেঞ্চ, তিনিটা কাৰণতে ৰৈ গৈছে। এতিয়া মই ছিনিয়ৰ ছেকেণ্ডাৰী হয়, মই বাৰে বাৰে এটা কথাই কওঁ, যিহেতু আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী ইউডাইচৰ কাৰণে যিমান টিচাৰ ৰৈ গৈছে, ছিনিয়ৰ ছেকেণ্ডাৰীৰ 17-18 আইনখন, এই 17-18 আইনখনকে সদায় শিক্ষক হত্যাকাৰী আইন বুলি কোৱা হৈছে। এই আইনখনে আচলতে আমাক আজি ৰাজপথলৈ উলিয়াই আনিছে। সেই কথাও আমাৰ বাৰে বাৰে কৈ থকা হৈছে। সেই আইনখনত আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰীৰ কাৰণে কোনো ডাইচ বোলা বস্তুটো নালাগিছিলেই, কিন্তু ডাইচটো আমাক লগাই দি পেলাই আমাক বঞ্চিত কৰিলে, অৰ্থাৎ আমাৰ জীৱনবিলাক ধ্বংস কৰিলে। ঠিক তেনেকৈ বহু শিক্ষক এনৰলমেণ্টৰ কাৰণে ৰৈ গৈছে। তেওঁলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে সেই শিক্ষকখিনিক ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। আমাৰ শিক্ষামন্ত্ৰীক, মুখ্যমন্ত্ৰী মহোদয়ক আমি সদায় তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকৰ ওপৰত আমাৰ আস্থা আছে। তেওঁ কৰিব নোৱাৰা কাম একো নাই। আজি এই আপোনালোকৰ জৰিয়তে এই মুহূৰ্তত মই পুনৰ এবাৰ তেখেতলৈকে মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ। মই শিক্ষামন্ত্ৰীৰ কথা নকওঁ, তেওঁলোকক যি পাৱাৰ দিছে কৰিবৰ কাৰণে, 3জনীয়া কমিটি বনাই দিছে, তথাপিও মই মুখ্যমন্ত্ৰী মহোদয় আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, শেষবাৰৰ কাৰণে কৰিছোঁ, ছাৰ প্লিজ আপুনি আমাৰ এই শিক্ষকখিনিৰ মুখলৈকে চাওক। আমাৰ বয়স বেছি নাই, প্ৰায় শিক্ষকৰ মানে তেওঁলোক ৰিটায়াৰ্ড হ'ব সময় হৈছে। আমাৰ পৰিয়ালবিলাক আছে, আমাৰ পৰিয়ালবিলাকৰ দুৰ্দশাৰ কথা চিন্তা কৰি আপুনি আমাৰ শিক্ষকখিনিক ভাত এমুঠি আমাক দিয়ক, আমাক ভালকৈ জীয়াই থাকিবলৈ দিয়ক, আমাক সন্মানখিনি দিয়ক। হয়, পোনপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এই আন্দোলন কাৰ্যসূচীত আপোনালোকে আমাক বিশেষভাৱে সহায় কৰিছে। আচলতে 2013 চনত আৰু 21 চনত যিবিলাক শিক্ষক ড্ৰপ হ'ল, ড্ৰপ আমি নিজে হোৱা নাই, ড্ৰপ আমাক চৰকাৰে কৰিছে। গতিকে তেওঁলোকে ড্ৰপ কৰিছে, তেওঁলোকে এই ড্ৰপ নিৰ্মূল কৰিব লাগিব। আজি ডাইচৰ কাৰণে যিখিনি মানুহ ৰৈছে, সেই ডাইচটো শিক্ষকৰ কাম নহয়। শিক্ষকে এটাই কাম কৰিব লাগে, পঢ়ুৱাব লাগে। ডাইচৰ কাম কৰিব লাগে প্ৰিন্সিপালে, নহ'লে ডিপাৰ্টমেণ্টৰ মানুহে কৰিব লাগে। শিক্ষকৰ কামটো ডাইচৰ কাম নহয়। এনৰোলমেণ্ট চাওক, এটা সময়ত আছিল ভেঞ্চাৰ স্কুলবিলাকত ইমানেই বেছি ছাত্ৰ ছাত্ৰী আছিল যে ঠাই দিবলৈ ঠাই নাথাকে, কিন্তু এনৰোলমেণ্টটো যেতিয়া চাৰিওফালে কাঠফুলাৰ দৰে প্ৰাইভেট স্কুলবিলাক গজি উঠিল, তেতিয়া এনৰোলমেণ্টটো কমি কমি আহিছে, যাৰ কাৰণে শিক্ষকবিলাক ৰৈ গৈছে। গতিকে চৰকাৰে এনৰোলমেণ্টৰ কাৰণে, ডাইচৰ কাৰণে বা লেফ্ট কনকাৰেঞ্চ এইবিলাকৰ কাৰণে আমাৰ শিক্ষকখিনিক দোষী কৰিব নালাগে, জগৰীয়া কৰিব নালাগে। আমাৰ এই মানুহবিলাকৰ, আমাৰ বহুতৰে সংসাৰ ভাঙি গৈছে চাকৰি নোহোৱাৰ কাৰণে। আজি আমি কোনো চাকৰিতে এপ্লাই কৰিব নোৱাৰোঁ, কাৰণ আমাৰ বয়সে কাভাৰ নকৰে। মোৰ 2টা কণ ল'ৰা ছোৱালী আমি ভালকৈ পঢ়ুৱাব নোৱাৰোঁ। গতিকে আমাৰ যি যন্ত্ৰণা আছে, সেই যন্ত্ৰণাটো চৰকাৰে বুজিব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়, তেখেতক মই ব্যক্তিগতভাৱে বহুত সন্মান কৰোঁ। তেখেতৰ মাকৰ লগত আমাৰ বহুত বেছি ভাল সম্পৰ্ক আছে। তেখেত এজন ভাল মানুহ। মোৰ দেউতাই তেখেতক এজন ভগৱানৰ ঠাইত থয়, কিন্তু তেনেকুৱা এজন মানুহে ইমান ভাল কাম কৰিছে, সমাজত ইমান কৰিছে, কিন্তু এই ভেঞ্চাৰ শিক্ষক বা ড্ৰপ শিক্ষক এইবিলাকক বিভেদ কিয় আনিছে মই বুজি পোৱা নাই, আমি বুজি পোৱা নাই। আমাৰ এটাই দাবী, কোনো চৰ্ত নোহোৱাকৈ আমাৰ যোগ্য মানুহখিনিক প্ৰাদেশিকীকৰণ কৰিব লাগে, নহ'লে আমাৰ জীৱনবোৰ তেখেতসকল ধ্বংস কৰা হ'ব। নহ'লে তেখেতসকলে আমাক নিশেষ কৰি পেলালে আমাৰ একো আপত্তি নাই। আজি আমাক তেখেতসকলে মাতিছে, আমাৰ নেতৃবৰ্গ গৈছে। যদি
আমি ভগৱানৰ ওপৰত বিশ্বাসী, তেখেতসকলৰ ওপৰত আমাৰ ভাল আস্থা আছে, বিশ্বাস আছে। গতিকে তেখেতসকলে আমাৰ বিশ্বাস ভাল ৰিজাল্ট এটা আনিব। যদিহে নানে এই আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব, কাৰণ নাৰীৰ বহুত ৰূপ আছে। দুৰ্গা ৰূপটো দেখুৱাবলৈ আমি বাধ্য হৈ যাম, এই চৰকাৰক আমি দেখুৱাবলৈ বাধ্য হৈ যাম। বিশেষ আৰু ক'বলগীয়া নাই। এই জংগী আন্দোলনলৈ শিক্ষকে চাওক কেতিয়াও আন্দোলন নকৰে। আমি ডিপাৰ্টমেণ্টত যাওঁতে বহুতে কৈছে ড্ৰপে আন্দোলন কৰা নাই। এইকাৰণে আমি শিক্ষক আন্দোলন কৰিব নোৱাৰোঁ, ভাল নালাগে। আজি আমি বিদ্যালয়ত কাম কৰোঁ, ক্লাছ এটা কৰি আমি গুচি আহিছোঁ। ছাত্ৰ ছাত্ৰীৰ লষ্ট হৈছে। আৰু ভালকৈ যদি অতীত যদি ভৰিয়াই চাই, প্ৰতিগৰাকী চাগে CM হওক, মিনিষ্টাৰে হওক, সকলোৱে চাগে ভেঞ্চাৰৰ পৰা আহিছে। আজি য'ত ভেঞ্চাৰক তেখেতসকলে নেগলেক্ট কৰি আছে, আপোনালোকে শিপা বিচাৰি যাওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকে শিপা বিচাৰি উলিয়াওক, আপোনালোক আচলতে ক'ৰ পৰা আহিছে। গতিকে আমাক এনেকৈ শাস্তি নিদিব। আজি মানুহবিলাকে এটা সময়ত আমি যেতিয়া ডাইছৰ কাৰণে ৰৈছোঁ, মই এখন ছিনিয়ৰ ছেকেণ্ডেৰীত কাম কৰোঁ, আগতে জুনিয়ৰ কলেজ আছিলে, ডাইছৰ কাৰণে বাট পৰোঁ। ছাৰৰ ওচৰত আহোঁতে তেতিয়া শিক্ষামন্ত্ৰী আছিল, ছাৰে কৈছিল আপোনালোকে আন্দোলন কৰক। আজি আমি চচলত আন্দোলন কৰি আছোঁ, কাৰ কি আহে যায়, কাৰ কি লছ হৈছে? লষ্ট আমাৰ হৈছে, আমাৰ ল'ৰা ছোৱালী কাৰোবাৰ ওচৰত পেলাই থৈ আহিছোঁ। আজি আমি লঘোণে ভোকে ইয়াতে মৰি আছোঁ। গতিকে আমাৰ হৃদয়ৰ বেদনা বুজিবলৈ চেষ্টা কৰক। আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যাতে আমি পুনৰ আন্দোলনত নামি পৰিব নালাগে। Stay informed, stay ahead. News NE 365.